খেলপ্ৰেমীসকলৰ বাবে এক সুখবৰ জুৰিয়াত অনুষ্ঠিত হ'ব আগন্তুক বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ। বৰদলৈ ট্ৰফি ফুটবল সমিতিৰ বিষয়ববীয়াসকলে আজি জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ পৰ্যবেক্ষণ কৰে। এই দলটোক সংগ দিয়ে নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে। তেওঁলোকে জানিবলৈ দিয়া মতে জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত বৰ্তমানে চলি থকা লীগ পৰ্যায়ৰ নকআউট ফুটবল প্ৰতিযোগিতাৰ পৰিচালনা সমিতি জুৰিয়া নিউ মিলন ক্লাবৰ সদস্যসকলেই পৰিচালনা কৰিব। ইয়াত অনুষ্ঠিত হ'বলগীয়া বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ। আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, ফুটবল প্ৰেমীসকলৰ বাবে অত্যন্ত এটি সুখৰ খবৰ। জুৰিয়াত অনুষ্ঠিত হ'ব আগন্তুক বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ। বৰদলৈ ট্ৰফি ফুটবল সমিতিৰ বিষয়ববীয়াসকলে আজি জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ পৰ্যবেক্ষণ কৰে। এই দলটোক সংগ দিয়ে নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে। তেওঁলোকে জানিবলৈ দিয়া মতে জুৰিয়া বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত বৰ্তমানে চলি থকা লীগ পৰ্যায়ৰ নকআউট ফুটবল প্ৰতিযোগিতাৰ পৰিচালনা সমিতি জুৰিয়া নিউ মিলন ক্লাবৰ সদস্যসকলেই পৰিচালনা কৰিব। ইয়াত অনুষ্ঠিত হ'বলগীয়া বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ। ক'ব বিচাৰোঁ যে বৰদলৈ ট্ৰফি বুলি ক'লে সমগ্ৰ বিশ্বত তথা ভাৰতৰ এটা নাম থকা এটা ফুটবল প্ৰতিযোগিতা, আৰু সেই প্ৰতিযোগিতা যিহেতুকে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ স্মৰণত কৰা হয়, আৰু সেইকাৰণে এইবাৰ বৰদলৈ ট্ৰফিৰ যিটো পদ্ধতি, এইবাৰ বৰদলৈ ট্ৰফি গুৱাহাটী ক্ৰীড়া সন্থাই সমগ্ৰ অসমৰ জিলাক সামৰি লৈ তেওঁলোকে বৰদলৈ ট্ৰফি আয়োজন কৰাৰ এটা সিদ্ধান্ত লৈছিল। আৰু সেই সূত্ৰেই আমি নগাঁও ক্ৰীড়া সন্থায়ো এইবাৰ বৰদলৈ ট্ৰফিৰ ভেনু হিচাপে যিটোকে জুৰিয়াত ফুটবলৰ দৰ্শকৰ যিটো খুব উন্নতমানৰ সহযোগিতা, আৰু সেই সহযোগিতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ক্ৰীড়া সন্থাই কেইবাটাও জেগাত আমি চিহ্নিত কৰিছিলোঁ, যেনেকৈ ঢিং, আমাৰ কাছমাৰী, ৰহা আৰু আমাৰ এই কামপুৰ আদি অঞ্চলত কথা বতৰা পতা হৈছিল। যদিও আমাৰ জুৰিয়াৰ নিউ মিলন ক্লাবৰ কৰ্মকৰ্তাসকলে ক'লে যে জুৰিয়াৰ এটা পৰিৱেশ আছে আৰু জুৰিয়াত এটা ফুটবল খেল ইতিমধ্যে চলি আছে বগৰীগুৰি হাইস্কুলৰ খেলপথাৰত, আৰু তাত জনসাধাৰণৰ সমৰ্থনো যথেষ্ট দেখা পোৱা গৈছে। যদি আপোনালোকে তাত পাতে তেনেহ'লে নিশ্চয় ভাল হ'ব। আৰু যিহেতুকে বৰদলৈ ট্ৰফিৰ কাৰ্যকৰ্তাসকল ইতিমধ্যে নগাঁৱত আজি আহি উপস্থিত হৈছেহি, আমাৰ বাদল দে আৰু আমাৰ শৰ্মা ডাঙৰীয়াই, তেওঁলোককো লৈ আহি আমি আজি ছজনীন তদন্ত কৰিছোঁ খেলপথাৰখন, আৰু খেলপথাৰখনৰ পৰিৱেশ আমি চালোঁ। আৰু আমি আশা কৰিম যে আগন্তুক 29 জানুৱাৰীৰ পৰা যি বৰদলৈ ট্ৰফি সমগ্ৰ অসমত একেদিনাখনেই আৰম্ভ হ'ব, আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে উদ্যোক্তা সমিতিয়ে আমি নগাঁও ক্ৰীড়া সন্থাৰ লগত এবাৰ আমি বৈঠকত মিলিত হৈছিলোঁ, আকৌ বহিম যে কি ধৰণৰ কি কৰিব পাৰি, যাতে ভাল পৰিৱেশৰ মাজত যাতে খেল হয়, যাতে এই খেলখন উদ্বোধনী অনুষ্ঠানত যিহেতুকে আমাৰ সভাপতি ডাঙৰীয়া থাকিব, বিধায়ক ডাঙৰীয়া, তাৰ লগতে যিসকল প্ৰাক্তন ফুটবলাৰ আছে যিসকলে বৰদলৈ ট্ৰফি খেলিছিলে সেইসকলো থাকিব। সেইসকলক লৈ নগাঁও ক্ৰীড়া সন্থাৰ প্ৰত্যেকগৰাকী সদস্য কৰ্মকৰ্তাসকলক লৈ পুনৰ আমি সোনকালে বৈঠক কৰি পেলাই এই খেলখন সফল সামৰণি কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমিও ভাল পাইছোঁ। আজি আহিলোঁ আমি গুৱাহাটীৰ পৰা, TSR ফালৰ পৰা আমি দুইজনে আহিছোঁ। আহি নগাঁৱত লগ ধৰিলোঁ তেখেতসকলৰ লগত। তপন দাস মহোদয়ে আমাক ইয়াত লৈ আহিলে জুৰিয়াত পাতিব বুলি। ফিল্ডটো দেখা পাই আমাক ভালে লাগিছে, আৰু ইয়াৰ ৰাইজ মানে যিখিনি সদস্য উপস্থিত আছে সকলোৱে এটা সঁহাৰি দিছে যে ইয়াত পাতিলে ভাল হ'ব। আমিও আশা কৰোঁ বৰদলৈ ট্ৰফিটো জুৰিয়াত যিটো খেলখন হ'ব, খেলখন খুব ধুনীয়াকৈ হ'ব, এইখিনি মই আশা কৰি আছোঁ।